চকলেট ইমান মিঠা মিঠা তোমাৰ যে দাঁতগিটা যে কলা কলা হৈ গৈছে এই তোমাৰ দাঁতগিটা যে কলা কলা হৈ গৈছে সাফা কৰি দিব মৌ খুৱাই দিছে আইতে মৌ খুৱাই দিলে ন থ্যাংক ইউ বুলি কোৱা Thank you. Thank you. Bye bye. Tata koi dia, tata bye bye. Bye. Tata. 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 Tata bye bye. Tata bye bye. Bye bye. Bye bye. Golge. Golge dekhi ja. আইতাই মৌ খুৱালে হয় না তাক বোলে আইতা আহিছিলে আইতাই মৌ খুৱাই দিলে পলিঅ' খুৱাবলৈ আহিছিলে বাহিৰত খেলি থাকোঁতে এফালে দি আহিলে আমাক বাহিৰতে লগ পাই খুৱাই থৈ গ'ল ই নেখায় এনেকুৱা কান্দিলে এয়া চকু পানী ওলাই আছে যেনে তেনে মুখ চুখ হেঁচা মাৰি ধৰি খুৱাই দিছে আৰু তোমাৰ হাতৰ এইটো নেল পলিচ দি দিলে দেখুৱাই দিয়া তোমাৰ হাতৰ নেল পলিচটো এইটো আঙুলিটো দেখুৱাই এইটো আঙুলিটো দেখিছানে এইয়া আঙুলিটো কি লগাই দিলে নেল পলিচ দিছে হয়নে কি লগাই দিলে পলিঅ' খালোঁ কৈ দিয়া পলিঅ' খালোঁ হা এইটো নেল পলিচ লগাই দিছে পলিঅ' হয় না কেনেকৈ খালা মৌটো কেনেকৈ খালা নম 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 আৰু ইমান কান্দিছিলা কেলে ইমান অকণমান খুৱাব লাগে খাব লাগে সেইকণৰ কাৰণে কান্দে নেকি এইটো চাওঁ তোমাৰ নেল পলিচটো এইয়া পলিঅ' খোৱাৰ চিন দেই যোৱা খেলা ধূলিবালি খেলা ধূলিবালি সদায় দিনো যোৱাৰ পাছতে বাহিৰলৈ উলিয়াই নিব লাগে এনেকৈ বাহিৰত অলপ সময় খেলিব মানে 1 ঘণ্টা 1.5 ঘণ্টা মানেই খেলে ধূলি বালি যি লৈ ল'বলৈ দিব আৰু সদায় ভিতৰত সোমাই থাকে যে 1 ঘণ্টামান খেলাৰ পিছত ভিতৰত লৈ গৈ ঠিকছে গা ধুৱাই দিওঁ কোন আহিছে গুড মৰ্ণিং কোৱা নকৰিবা তেদি নকৰিবা কি হ'ল চুনু তেদি চব এতিয়া 1 ঘণ্টামান বাহিৰত খেলিব একেলগে তিনিওটা ল'ৰা ছোৱালীকে লৈ মই এইকণ সময় বাহিৰতে থাকোঁ আৰু তাৰপিছত গৈহে ভিতৰৰ কামবিলাক কৰোঁগৈ দেহা ধূলিবোৰ চকুত সোমাব দেহা ধূলিবোৰ চকুত সোমাব ধূলিবোৰ ভাঙি দিছা তুমি কি খেলিছা আইতাই মৌ খুৱাই দিলে মৌ এইটোত যে এই টাবটোত মাটি একদম ফুল আছিলে ই চব খেলি পেলাই টাব খালী কৰি দিছেগৈ সদায় ভিতৰত থাকে যে আমনি পায় বাহিৰলৈ আহিলে এইবোৰকে খেলে ময়ো এৰি দিওঁ আৰু উপায় নাই আৰু এতিয়া অকণমান গৰম দিনো আহিছে যে ইমান অসুবিধা নাই ৰ'দটো পুৰা চোকাকৈ ওলাইছে আজি বহুত গৰম চুনচুনি টেডি টেডি আহা এইয়া টেডি যে সদায় এনেকৈ গেটতে থাকিব আৰু মানে গেটৰ পৰা ডিঙিটো উলিয়াই বাহিৰলৈ চাই থাকে ৰাস্তাত কুকুৰ মেকুৰী কিবা আহিছে নেকি মানে কিবা দেখিলেই ভুকিব আৰু সেইকাৰণে তাতে গেটতে ওলমি থাকিব টেডিয়া কাম চাবলৈ আহিছা দেহা লোৱা ভালকৈ খাবা দেই লেতেৰা নকৰিবা তাক এতিয়া অকণমান এনেকৈ 7+ দিম সি খাই থাকিব আৰু মই যাম পাকঘৰলৈ আৰু এইফালে টিভিটো লাইটটোৱে গুচি গ'ল চা টিভিটো লগাই দিম লাইটটো আহিলে এতিয়া বাৰু লাইটটো গুচি গ'ল সি এনেকৈ খেলি মেলি থাকিব আৰু মই পাকঘৰলৈ যাম লাহেকৈ তাৰপিছত গা ধুৱাই দিম এতিয়া হাত ভৰিকেইটাকে ধুৱাই দিছোঁ বাহিৰত পূৰা লেতেৰা হৈ আহিছে নহয় চাবা নেকি তুমি থাকা দেই মই পাকঘৰলৈ যাওঁ
আৰু বীৰক খেলিবলৈ দি এতিয়া আহিলোঁ পাকঘৰলৈ। এয়া অঞ্জুৱে ঘৰৰ পৰা অকণমান মানে এটাই দিছিলে জাতিলাও, আধা খালোঁ, আধা আছেগৈ। তাকে বোলো জাতিলাওৰ খাৰ অকণমান বনাওঁ। মই দিনত মানে যিমান পাৰোঁ সিমান যিবিলাক সোনকালে হৈ যায় তেনেকুৱা ধৰণৰ চব্জিবিলাক বনাওঁ, যাতে মানে বীৰক লৈ মোৰ অসুবিধা নহয়। নহ'লে বেছি দীঘলীয়া প্ৰচেছত আৰু 2-3টা বস্তু যদি বনাই থাকিবলৈ হয় বীৰৰ পৰা খুব দিগদাৰ হয়। সেইকাৰণে দিনত মানে মই সাধাৰণকৈ যিকোনো এটাহে বনাওঁ আৰু যিটো খুব সোনকালে হৈ যায়। এইফালে আদা নহৰু খুন্দি ল'লোঁ, পিঁয়াজ জলকীয়া খুন্দি ল'লোঁ। এইফালে কেৰাহীত দি দিছোঁ অকণমান তেল। এয়া দেখিছেনে, তেল মানে একেবাৰে নাম মাত্ৰহে, যাতে মই পিঁয়াজ আৰু আদা নহৰুকণ ভাজিব পাৰোঁ, সেইকণ ভাজিব পৰাকৈহে তেল দিছোঁ। খাৰ দি বনাম যে সেইকাৰণে তেল একেবাৰে কম লাগে। এয়া পিঁয়াজখিনি দি দিলোঁ, অকণমান ভাজি লৈ পেলাই তাতে মই দি দিছোঁ এয়া আদা নহৰু। মই জলকীয়াকেইটা একেবাৰে লাষ্টত দিম, কাৰণ বীৰেও খাব যে, সেইকাৰণে জলকীয়া এতিয়াই নিদিওঁ। গোটেইখিনি ধুনীয়াকৈ ভাজি লৈ পেলাই এয়া কাটি লোৱা জাতিলাওখিনি ইয়াতে দি দিছোঁ। আৰু ইয়াত দি দিছোঁ অকণমান নিমখ আৰু হালধি। এনেই বাৰু খাৰত হালধি দিব নালাগে, কিন্তু মই অকণমান দিওঁ আৰু মোৰ ভাল লাগে, নহ'লে বেছি ঢেলা ঢেলা হৈ থাকিলেও ভাল নালাগে। গোটেইখিনি মিক্স কৰি দিলোঁ। মিক্স কৰি পেলাই এয়া দেখিছেনে অকণমান মই কল খাৰ দিছোঁ, আধা কাপো নহয়, আধা কাপতকৈ অকণমান কমহে দিছোঁ। দৰকাৰ হ'লে পিছত আৰু অকণমান দিম। আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ, লৰাই পেলাই ঢাকোনখন মাৰি সিজিবলৈ দিম। ইয়াত বিশেষ কৰিবলগীয়া একোৱেই নাই, একেবাৰে সাধাৰণকৈ হৈ যায়। সেইকাৰণে মই এনেকুৱা ধৰণৰ মানে চব্জিবিলাক দিনত বনাবলৈ সুবিধা পাওঁ, য'ত মানে বেছি মেহনতি কৰিব নালাগে আৰু জাষ্ট কেৰাহীত দি দিলেই হৈ যায়, নিজে নিজে কামবিলাক হৈ থাকে, নিজে নিজে সিজি থাকে। এইটোও তেনেকুৱা, একোৱে কৰিব নালাগে। এতিয়া ঢাকোনখন লগাই থৈ দিম আৰু খালি মাজে মাজে অকণমান লৰাই থাকিম। আৰু লাষ্টত নিমখটো আৰু খাৰটো হৈছেনে নাই অকণমান চেক কৰি চালেই হৈ যাব। আৰু অকণমান ঢাকি দিয়াৰ পাছত এয়া দেখিছেনে লাহে লাহে সিজিবলৈ আৰম্ভ কৰিলে। খাৰ দি থৈছোঁ যে পটককৈ হৈ যায়। অকণমান লৰাই দিছোঁ, আকৌ ঢাকোনখন লগাই দিম। এনেকৈয়ে লৰাই লৰাই মানে এনেকৈয়ে অকণমান ঢাকোন লগাম, অকণমান ভাজিম। এনেকৈ কৰিলে পটককৈ হৈ যাব। আৰু এয়া দেখিছেনে অকণমান সময়ৰ পিছত গোটেইখিনি ভাগি ছিগি গোটেই মানে সিজি গ'ল ধুনীয়াকৈ। এতিয়া মই অকণমান পানী দি দিছোঁ, যিহেতু মই ভাতৰ লগত খাবলৈ আজি একোৱেই নবনাওঁ, অকল এইটো দিয়েই ভাত খাম। সেইকাৰণে অকণমান থুপথুপীয়াকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে একেবাৰে শুকুৱাইও দিব পাৰে। মই অকণমান পানী দি দিছোঁ আৰু নিমখটো চেক কৰি চালোঁ, অকণমান কম হৈছিলে, নিমখ অকণমান দি দিছোঁ। আৰু লগতে দি দিছোঁ মই অকণমান ধনিয়াৰ গোন্ধটো মোৰ ভাল লাগে খাৰৰ আঞ্জাত। খাৰত মানে ধনিয়া দিলে মই ভাল পাওঁ, সেইকাৰণে অকণমান ধনিয়া কাটি দিছোঁ। ধনিয়া কাটি দি অকণমান উতলিবলৈ দিম। আৰু এয়া উতলাৰ পাছতে মই বীৰৰ কাৰণে অকণমান এয়া কাঢ়ি লৈছোঁ। তাৰপিছত আমাৰ কাৰণে খুন্দি থোৱা জলকীয়াকেইটা দি দিছোঁ, দি পেলাই অকণমান লৰাই বগৰাই থৈ পেলাই আৰু এয়া মোৰ জাতিলাওৰ খাৰ ৰেডি হৈ গ'ল। খুব কম সময়তে হৈ যায়, খাবলৈ খুব ভাল লাগে আৰু হেল্ডিও হয়। খাৰ দিয়া বস্তুবিলাক যিহেতু মা মছলা তেল একোৱেই নাথাকে বিশেষ, সেইকাৰণে হেল্ডিও হয়। মোৰ এনেকৈ খাই ভাল লাগে, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু আমাৰ বীৰে মানে খাৰ দিয়া বস্তুবিলাক খাই খুব ভাল পায়, সেইকাৰণে মই প্ৰায়ে মানে এনেকৈ বনাওঁ আৰু খুব কম সময়তে হৈ যায় যে। এয়া মোৰ জাতিলাও খাৰ ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।